বৰষুণৰ পানী সংৰক্ষণ আৰু তোমালোকৰ সন্মুখত এটা আমি বৰষুণৰ পানী সংৰক্ষণ কেনেকৈ কৰিব পাৰি তাৰে এটা মডেল প্ৰস্তুত কৰি উলিয়াইছোঁ। এতিয়া এই মডেলটোত এই মানুহবোৰে কি কৰিছে, বৰষুণৰ যিখিনি পানী, টিঙত পৰা যিখিনি পানী সেইখিনি সঞ্চয় কৰিব বিচাৰিছে। এতিয়া কিয় কৰিব বিচাৰিছে, এইটো তথ্যটো হ'ল কি, বৰষুণৰ পানীয়ে হৈছে পৃথিৱীৰ আটাইতকৈ বিশুদ্ধ পানী। কিন্তু কেতিয়ালৈকে বিশুদ্ধ হৈ থাকিব, যেতিয়ালৈকে সি মাটিত নপৰিব। ঠিক আছে, সেইকাৰণে তেওঁলোকে কি কৰিছে, এই বৰষুণৰ পানীখিনি যাতে অপচয় নহয় তাৰ কাৰণে সঞ্চয় কৰিব বিচাৰিছে। টিঙৰ লগত তেওঁলোকে বিভিন্ন ধৰণৰ পাইপ সংযোগ কৰিছে আৰু এই পাইপখিনিৰে যিখিনি টিঙত পৰা পানী সেইখিনি কঢ়িয়াই লৈ যাব আৰু কলৈ নিব, পিছফালে যিটো টেংকি আছে টেংকিত লৈ দিব। এতিয়া এই যে সঞ্চয় কৰিব পানীখিনি, ইয়াৰ পৰা লাভটো কি হ'ব, ইয়াৰ পৰা কি লাভ হ'ব চোৱা, যিখিনি মানুহবোৰে খেতি বাতিৰ কাম কৰে সেই খেতি বাতিত তেওঁলোকে এই বৰষুণৰ সঞ্চয় কৰি থোৱা পানীখিনি দিব পাৰিব, গৰু ছাগলীক খুৱাব পাৰিব, গৰু ছাগলীয়ে গা ধুৱাব পাৰিব আৰু খেতি পথাৰৰ লগতে বিভিন্ন ধৰণৰ কামত বা কাপোৰ ধোৱা কামত তেওঁলোকে এইখিনি ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমাৰ বৰ্তমান সময়ত কি হৈছে যে, আমাৰ বৰ্তমান সময়ত হৈছে কি, আমাৰ পানীৰ যিটো পৰিমাণ, পানীৰ পৰিমাণটো কমি কমি আহি গৈছে, নহয় জানো? পানীৰ উৎসবিলাক শুকাই গৈছে। এতিয়া সেইকাৰণে এই মানুহবোৰে যিটো পদক্ষেপ লৈছে সেই পদক্ষেপটো সকলোৱে লোৱা উচিত। বৰষুণৰ পানী যদি সঞ্চয় কৰা নহয় তেনেহ'লে অপচয় হ'ব, নহয় জানো? সেইকাৰণে আমিও কি কৰিব লাগে, ঘৰত এনেকুৱা ধৰণে বৰষুণৰ পানী সঞ্চয় কৰাৰ ব্যৱস্থা কৰিব লাগে। আৰু এনেকুৱা কৰিব নোৱাৰিলেও ঘৰততো সকলোৱে নাওৰা বুজি পোৱা, হয়নে নহয়? টিঙৰ পৰা যে লগাই থোৱা যে এনেকৈ নাওৰা দি পেলাই তোমালোকে বাল্টিং পাতি থলা, ডাঙৰ ডাঙৰ চিপ্লেক্স পাতি থলা, তাতো বৰষুণৰ পানী সঞ্চয় হ'ব। যেতিয়া তোমাৰ খেতি পথাৰত লাগিব সেই পানী তুমি দিব পাৰিবা। আৰু তেনেকৈ আমি পানীৰ যিটো বৰষুণৰ পানী যিটো সঞ্চয় কৰা বুলি কোৱা হয় সেইটো আমি কৰিব পাৰোঁ। বুজি পাইছা নহয়?